যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2024-25 বৰ্ষত পলিটেকনিক এডমিশ্যনৰ বাবে ইতিমধ্যে অনলাইন এপ্লাই কৰিছে তেওঁলোকৰ বাবে ইতিমধ্যে নতুন এটা নোটিছ আহি গৈছে। বিশেষকৈ এইটো NCL ৰ ওপৰত আহি গৈছে। তো ভিডিঅ'ত ইয়াতে আপোনালোকক জনাম যে নোটিছত কি কথা উল্লেখ কৰিছে আৰু এই যি ফৰ্মটো দিয়া আছে এই ফৰ্মটো কোনসকলে ফিলআপ কৰিব লাগিব, কেতিয়া ফিলআপ কৰিব লাগিব, এইটো ক'ৰ পৰা চিগনেচাৰবোৰ আনিব লাগিব, লগতে এইটো জনাম যে আপোনালোকে কলেজত এইটো কেতিয়া ছাবমিট কৰিব লাগিব। তো গোটেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'টো আপোনালোক সম্পূৰ্ণ একেলগে চাই থাকিব। নিশ্চয় আপোনালোকে সকলোখিনি ডিটেইলছ আপোনালোকে বুজি পাব। আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট সেইটোলৈ আপোনালোকে ভিজিট কৰিব। যদি আপোনালোকে এইটো ৱেবছাইটলৈ আহে তেনেহ'লে আপোনালোকে দেখিব পাব যিটো ৰেজিষ্ট্ৰেশ্যনৰ পৰ্টেল দিয়ে তাত ক্লিক কৰিব আৰু ইয়াতে আপোনালোকে এইটো দেখিবলৈ পাব। এছে নোটিছ ফৰ OBC MOBC candidates along with Annexure 1 বুলি দিয়া আছে। অৰ্থাৎ এইটো OBC MOBC ইয়াৰ মাজতে কিছুমান আৰু আছে। তো গোটেইখিনি আপোনালোকক এইটো অপেন কৰি দেখুৱাম। আপোনালোকে এইটো ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত আপোনালোকে এতিয়া চাব পাৰিব এই ডেটটো আজিৰ ডেটটো দিয়া আছে, অৰ্থাৎ এই নোটিছটো আজি আহিছে। ইয়াতে কি কথা উল্লেখ কৰিছে যে this is for general information of the candidates belonging to OBC MOBC NCL who have already done online registration for admission into the state government polytechnics of Assam for the season 2024-2025 অৰ্থাৎ যিসকলে ইতিমধ্যে এডমিশ্যন লোৱাৰ বাবে ষ্টেট গভৰ্ণমেণ্ট অৰ্থাৎ অসমত ইয়াতে পলিটেকনিক এডমিশ্যন লোৱাৰ বাবে যিসকলে ইতিমধ্যে কি কৰিছে অনলাইন এপ্লাই ৰেজিষ্ট্ৰেশ্যন কৰিছে, ছাকচেছফুল হৈ গৈছে। চ' তেওঁলোকৰ বাবে এইটো কথা উল্লেখ কৰিছে। কি কথা কোৱা হৈছে দ্য কেণ্ডিডেটছ ফ্ৰম OBC MOBC NCL অৰ্থাৎ নন ক্ৰিমি লয়াৰ যিটো চাৰ্টিফিকেট সেইটো কথা কোৱা হৈছে যে হেভ টু ফিল আপ Annexure 1 and submit the same with proper signature and seal of the concerned issuing authority to the polytechnic where he/she has to take final admission অৰ্থাৎ যিসকল ছাত্ৰী OBC আৰু MOBCৰ হয় তেওঁলোকে Annexure 1টো ফিলআপ কৰিব লাগিব। Annexure 1 কি সেইটো আপোনালোকক মই দেখুৱাই আছোঁ, কেনেকৈ ফিলআপ কৰিব লাগে সেইটো কৈ আছোঁ। Annexure 1 আৰু এইটো ছাবমিট কৰিব লাগিব ইয়াতে চেম উইথ প্ৰপাৰ চিগনেচাৰ চিল। আপোনালোকে চিল আৰু চিগনেচাৰ দুয়োটাই লাগিব। অথৰিটি যিজন আছে বা যিটো অথৰিটি হয় তাৰ পৰা আপোনালোকে এইটো অথৰিটি চিল চিগনেচাৰ হ'ব লাগিব। ইয়াতে ছাত্ৰ হওক ছাত্ৰী হওক এইটো সকলোৰে বাবে লাগিব যিসকলে OBC MOBC NCL লাগে তেওঁলোকৰ, আৰু যিটো কলেজত তেওঁলোকে ফাইনেল এডমিশ্যনটো ল'ব তাত তেওঁলোকে এইটো ছাবমিট কৰিব লাগিব। সেইটো কথা তলত দিয়া আছে যে ইন দিছ ৰিগাৰ্ড it is also mentioned that if a candidate fails to submit the Annexure 1 at the time of final admission, he/she seat will be cancelled in any stage during the study period. ইয়াতে কোৱা হৈছে যিসকলে এইটো ফিলআপ কৰিব নোৱাৰিব, এইটো ছাবমিট কৰিব নোৱাৰিব তেওঁলোকৰ কি হ'ব, এইটো যিটো এডমিশ্যন যিটো ছিট এলটমেণ্ট তেওঁলোকৰ আহিব সেই ছিটটো কি হ'ব, এইটো কেঞ্চেল হৈ যাব। যিকোনো ষ্টেজতে হওক এইটো তেওঁলোকৰ কি হ'ব, এইটো কিন্তু কেঞ্চেল হৈ যাব। সেইকাৰণে কথা কোৱা হৈছে যে Annexure 1টো যিসকলে OBC MOBC হয় তেওঁলোকে এইটো ফিলআপ কৰিব লাগিব। তো ইয়াতে তলত আপোনালোকে যদি আহে নেক্সট পেজ এইটোত Annexureটো দিয়াই আছে, আপোনালোকে জাষ্ট এইটো প্ৰিণ্ট আউট কৰিলে এইটো হৈ যাব। এটা দিছে অলছ' টু বি ফিল্ড আপ বাই দ্য ষ্টুডেণ্টছ বিলংগিং টু TGLC XTGLC মৰাণ মটাক টাই আহোম কোচ ৰাজবংশী চুতীয়া কমিউনিটি যিসকল আছে তেওঁলোকৰ বাবে এইটো ফিলআপ কৰিব লাগিব। এইটো মেণ্ডেটৰী। যদি এইটো ফিলআপ নকৰে তেনেহ'লে কিন্তু এইটো তেওঁলোকৰ ছিট এলটমেণ্টটো কেঞ্চেল হৈ যাব। যিকোনো ষ্টেজতে নাথাকক কিয় এইটো কেঞ্চেল হৈ যাব। প্ৰথম দিয়া আছে ইয়াতে কেণ্ডিডেট নেম অৰ্থাৎ ছাত্ৰজনৰ নাম লিখিব লাগিব আৰু তেওঁৰ ফাদাৰ্ছ নেম লিখিব, মাদাৰ্ছ নেম, আৰু ইয়াতে ফুল এড্ৰেছ মানে ইয়াতে ভিলেজ পোষ্ট অফিচ, ইয়াতে ছাব ডিভিজন ডিষ্ট্ৰিক্ট আৰু পিনক'ড এইকেইটা ইয়াতে ভৰাব লাগিব। ইয়াতে বেছি ফিলআপ কৰাৰ ইয়াতে দিয়া নাই, জাষ্ট দুটাই দিছে। ইয়াতে লিখিব ছাব কাষ্ট আৰু ইয়াতে কমিউনিটি, এই দুটা লিখিব। লিখাৰ পিছতে ইয়াতে অথৰিটিৰ পৰা আপোনালোকে এইটো ল'ব লাগিব। চাওক অথৰিটি ইয়াতে ক'ৰ পৰা ল'ব লাগিব, ইয়াতে তলত দিয়া আছে বাই DC SDO এইটো দিয়া আছে ডিষ্ট্ৰিক্ট বা ছাব ডিভিজন, ইয়াৰ পৰা আপোনালোকে লিখিব লাগিব।
আপোনালোকে এইটো ফৰ্মটো ফিল আপ কৰি আপোনালোকে ইয়াতে এই দুটা আপোনালোকে ফিল আপ কৰি লৈ গ'লে তেওঁলোকে বাকী ইয়াত এই যি তিনিটা তলৰ তিনিটা তেওঁলোকে লিখি দিব। তো আপোনালোকে এইটো ফৰ্ম আপোনালোকে এইটো ফিল আপ কৰি ৰাখিব লাগিব। তো এতিয়া কথা হ'ল আপোনালোকে এইটো কেতিয়া লাগিব। তো আপোনালোকৰ এইটো বৰ্তমান সময়ত এইটো নালাগে, যেতিয়া আপোনালোকে এডমিশ্যনটো যাব, অৰ্থাৎ আপোনালোকৰ যেতিয়া এডমিশ্যনটো অফলাইন ফিজিকেলি ভেৰিফিকেশ্যন হৈ যাব, মানে হ'ব, ডকুমেণ্টছবোৰ চাব, তেতিয়া আপোনালোকে এইটো লাগিব। এইটো আপোনাৰ 15 জুলাই তাৰিখত লিষ্টটো আহিব, তাৰপিছত আপোনাক কলেজত যাব দিব, তেতিয়া আপোনাৰ লাগিব। এইটো বৰ্তমানত নালাগে। যদি আপোনালোকে এইটো ভাবে যে মই এতিয়া এইটো কৰি ল'ম, তো আপোনালোকে কৰিব পাৰে। আৰু যদি কয় যে মই এইটো পিছত কৰিম বা আমি পিছত এইটো ছাবমিট কৰিম, পিছত আমি ছিগনেচাৰ লৈ যেতিয়া মানে ফিজিকেল কলেজত যাম, তেতিয়া আমি এইটো জমা দিম, তো তেতিয়াও হৈ যাব। তো মনত ৰাখিব, এতিয়াই আপোনাক কলেজত জমা দিব নালাগে, যেতিয়া আপোনাক এডমিশ্যন ল'ব যাব তেতিয়া আপোনাৰ এইটো লাগিব।